আমি আজি ভাৰত চৰকাৰৰ এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া আৰু ভাৰত চৰকাৰৰ চিভিল এভিয়েশ্যন বিভাগৰ সৈতে এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত চহী কৰিছোঁ, যাৰ মূল লক্ষ্য হ'ল যে আমি অসমত নতুনকৈ 5খন বিমানবন্দৰ নিৰ্মাণ কৰাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা। এই আটাইকেইটা লোকেশ্যন যাক আমি প্ৰি ফিজিবিলিটি ষ্টাডিৰ কাৰণে আগবঢ়াই দিছোঁ, গোটেইকেইটা লোকেশ্যনৰ এটা বিশেষ মহত্ব আছে। মানস নেশ্যনেল পাৰ্ক আমাৰ BTC অঞ্চলত পৰে আৰু আমি সকলোৱে জানো যে মানস নেশ্যনেল পাৰ্ক ইজ এ ইউনেস্কো হেৰিটেজ চাইট। পৰ্যটনৰ অপাৰ সম্ভাৱনা আছে আৰু আমি যদি দেখা পাওঁ গুৱাহাটীৰ পৰা ধুবুৰীৰ মাজত কোনো বিমানবন্দৰ নাই, নামনি অসমৰ বৰপেটা জিলা, বাক্সা জিলা, চিৰাং জিলাত সামৰি এখন যদি আমি এটা নতুন বিমানবন্দৰ বনাব পাৰোঁ, ই পৰ্যটনৰ সম্ভাৱনাক আৰু অধিক আগুৱাই লৈ যাব। ইয়াৰ উপৰিও ছিকিউৰিটি চিনাৰীৰ ফালৰ পৰা যিহেতু ই চিকেন নেকৰ বহুত ওচৰত হ'ব, প্ৰয়োজন সাপেক্ষে ই ভাৰতৰ প্ৰতিৰক্ষাৰ কামতো ইয়াক ব্যৱহাৰ কৰিব পৰা যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।